আমি সরকারের পৰা একো সুবিধা একো পোৱা নাই। বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী। বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ প্ৰতিমাত এতিয়া শেষ স্পৰ্শ দিয়াত ব্যস্ত মৃৎশিল্পীসকল। মানিকপুৰৰ পাতিলা দহাটো মৃৎশিল্পীৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠিছে বিশ্বকৰ্মাৰ প্ৰতিটো প্ৰতিমা। 1000 টকাৰ পৰা 4000 টকা পৰ্যন্ত দামত বিক্ৰী হ'ব প্ৰতিটো প্ৰতিমা। পাতিলা দহাৰ মা কালী শিল্পালয়ত অহৰ্নিশে প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল। আমার নাম শ্রী গোপাল চন্দ্র পাল, মা কালী শিল্পালয়। মই এতিয়া নিজে দোকান খোলা মোটামুটি 38 বছর রানিং চলি আছে। এই ক্ষেত্রে মানে আমি মোটামুটি বিশ্বকর্মা দুর্গা এগুলা মানে 4-5টা কারিগর রাখি মোটামুটি 6 মাহ আগর পরে আমি এগুলা রেডি করে আছো। বিশ্বকর্মা আছে আমার 130টা আর দুর্গা আছে 19টা। 38 বছৰ ধৰি প্ৰতিমা নিৰ্মাণত জড়িত গোপাল পাল নামৰ শিল্পীগৰাকীয়ে এতিয়ালৈ পোৱা নাই কোনো চৰকাৰী সাহায্য। কিমান টকাত বিক্ৰী কৰে এইবিলাক? বিশ্বকর্মা সৰু ডাঙৰ আছে এগুলা মানে ধৰক 1000 টাকাৰ পৰা 4000 লৈকে দাম আছে। স্থানীয় জনসাধাৰণে এইগৰাকী মৃৎশিল্পীক একালীন সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক অনুৰোধ জনাইছে। নমস্কাৰ, মোৰ নাম ধনঞ্জয় পাল। মোৰ ঘৰ ফকৰীয়া গ্ৰাম শক্তি আছো। ইয়াত হ'ল 1 বছৰমান হ'ল। মূৰ্তিত বহুত বিভিন্ন ধৰণৰ খেৰ, মাটি, বাঁচ, তার কাটা লাগি থাকে, মানে পেইন্টিং ৰং বিলাক লাগি থাকে, পাৰ গয়না বহুত মানে আছে। ফলাফল মানে আশা কৰোঁ মানে যাতে ভালকে আমাৰ ডেলিভাৰী দিব পাৰোঁ, দুৰ্গা বিশ্বকৰ্মা এইবিলাক যাতে ভালকে দিব পাৰোঁ, সেইটোৱে মই অনুৰোধ জনাওঁ। সরকার ফালৰ পৰা কোনো সহায়ো পোৱা নাই, কোনোদিন খবৰো লোৱা নাই, আমিও খবৰ লোৱা নাই। সরকারে কোনো আমার তদন্ত নলয়। লাভালাভ মানে কারিগর পত্র দিয়ে মানে আমিও চলি আছো, মানে খাই দাই আছো। নমস্কাৰ, মোৰ নাম অবিনাশ পাল। মই পাতিলা দহা কাম কৰোঁ মেচৰ দোকানত। মই আজি ইয়াতে মোটামুটি হ'ল 16-17 বছৰ ধৰি কাম কৰি আছোঁ। এখন যদি মালিকে চৰকাৰৰ পৰা একো সহায় সহযোগিতা পোৱা নাই, সেইকাৰণে মালিকে পোৱা নাই, আমিও পোৱা নাই। তাৰমানে কি মালিক এনে সিহঁতৰ এটা সাহস আছে, কিন্তু আমাক খাই যায়। মই চলিব পাৰি, আমাৰ চলিব পাৰি, মালিকেও চলিব পাৰি। আৰু এটা কথা কি, আমি চৰকাৰৰ পৰা একো সুবিধা একো পোৱা নাই।